নগাঁৱৰ ৰূপহীহাটৰ গৰাজানত জঘন্য হত্যাকাণ্ডৰ আজি 6 দিনত ভৰি দিলে। আজি বুধবাৰে আছিল নৱস্মিতা চৰকাৰৰ বিবাহৰ দিন। কইনা ঘৰৰ চৌদহত বিবাহৰ পেণ্ডেলো আছে, কেৱল নাই মানুহ। আছে কেৱল নিমাও মাও পৰিৱেশ, কেৱল ভয়ত বিতস্ত দুই পৰিয়াল। দৰা কইনা দুয়োজন আছে, তথাপিও নহয় বিবাহ। এনে এক হৃদয় বিদাৰক ঘটনাক লৈ এই শোকাকুল পৰিৱেশ অঞ্চলটোত বিৰাজ কৰিছে। নৱস্মিতা চৰকাৰৰ এইখন ঘৰতে যোৱা 22 নৱেম্বৰৰ নিশা 4টাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল। দুৰ্বৃত্তই হত্যা কৰিছিল নৱস্মিতা চৰকাৰৰ পিতৃ মাতৃ ভণ্টি আৰু প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰক। কোনে কিয় কি কাৰণত এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছিল আজি 5 দিন উকলি 6 দিনত ভৰি দিলে। কিন্তু অসম আৰক্ষীয়ে বৰ্তমানলৈকে এজনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। তদন্তৰ খাতিৰত অসম তথা নগাঁও আৰক্ষীয়ে বৰ্তমানলৈকে একো তথ্য প্ৰকাশ কৰা নাই। 27 তাৰিখ আজি ডাঙৰ ছোৱালীজনী বিয়াৰ ডেট আছিলে আজিৰ দিনটোতে। তো যিটো ঘৰত আজিৰ দিনত নিজৰ আত্মীয় কুটুমে য'ত ভিৰ থাকিলে হয়, আজি ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে বা আজি বিয়াৰ ৰবাতলি থাকিলে হয়, আৰু সেইটো ঘৰ আজি হৈ আছে এক শ্মশান সদৃশ ক'লেই ভুল নহ'ব। তো এক মৰ্মান্তিক ঘটনা, মানে এইটো কোৱাৰটো আৰু আমাৰ ভাষা নাই, আমি ওচৰ চুবুৰীয়া হিচাপে বা কি এইটো কোৱাৰটো আৰু ভাষা নাই। এইটো আমিতো আৰু মুখেৰে কোৱাৰটো আৰু এইটো অৱস্থা নাই আমাৰ। এটা ঘৰত ধৰক আজিলৈকেতো নিজেতো দেখাটো দূৰৰ কথা, আজিলৈকে শুনিও পোৱা নাছিলো যে এটা ঘৰত তেনেকে 4টাকে মাৰ্ডাৰ হয়। তো তাহানিও আমি শুনাও নাছিলো, দেখাটো পিছৰ কথা। হয়, হয়। এতিয়া আমি একদম প্ৰথমৰ পৰা প্ৰশাসনে যিখিনি সিহঁতৰ যিখিনি দায়িত্ব আছে বা সেইখিনি যে চলাই আছে, তো তাত আমি এনেকুৱা ক'ব নোৱাৰো যে সিহঁতৰ কিবা লেহেম গতিত চলি আছে। সিহঁতৰ যিখিনি কৰিবলগীয়া আছে, তো সেইখিনিক আমি ধন্যবাদ দিব লাগিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ক্লু উলিয়াব পৰা নাই, এইটো এটা ৰহস্যজনক কথা হৈ আছে। হয়, হয়। 7 দিন যোৱাৰ পিছতো আজিলৈকে কোনো কাৰোকো কৰায়ত্ব কৰিব পৰা নাই। তো তদন্তত সিহঁতে কি পাইছে নাপাইছে বাছ এইখিনিতো আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু যিখিনি চাই আছো যে হয়, তদন্ত যিহেতু যিখিনি কৰি আছে, তো আমাৰ চকুতো ঠিকেই কৰি আছে। সিহঁতৰ যিখিনি ল'ব লাগে, সেইটো কাৰণে প্ৰশাসনকো ধন্যবাদ দিব লাগিব। কিন্তু মানে দুৰ্ভাগ্যৰ বিষয় যে এতিয়ালৈকে কোনো এজন আসামীক কৰায়ত্ব কৰিব পৰা নাই। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।